নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ভাল খবৰ লৈ আনিছো ৰাজ্যৰ নিবনুৱাসকলৰ বাবে আজি সদনৰ মজিয়াত ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে 10 অক্টোবৰত পুনৰ 40,000 নিবনুৱাক চাকৰি দিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰ বিভিন্ন বিভাগসমূহত চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে কি পদত চাকৰি লাভ কৰিব ৰাজ্য চৰকাৰে যেটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল 1 লাখ যুৱক যুৱতীক চাকৰি দিয়া আৰু সেই প্ৰতিশ্ৰুতি পূৰণ কৰি ইতিমধ্যে 1,60,000 অতিক্ৰম কৰিব এই নতুনকৈ চাকৰিক লৈছে মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ পুনৰ নতুনকৈ চাকৰি দিব নিবনুৱা যুৱক যুৱতীসকলক আকৌ এতিয়া সাজু হওক চৰকাৰী চাকৰি ল'বলৈ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ চাকৰি বিচাৰি খাবাথুৰি খোৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ সদনৰ মজিয়াত 10 অক্টোবৰত হাজাৰ নিবনুৱাই পুনৰ পাব চাকৰি চাহ জনজাতিৰ বাবে সংৰক্ষিত থাকিব 3% আসন পুনৰ ৰাজ্যৰ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই মুকলি হ'ব 40,697টা চাকৰিৰ বিজ্ঞাপন আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে তৃতীয় বৰ্গৰ পদৰ বাবে 7,650টা পদ মুকলি কৰি দিয়া হ'ব চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে 5,000 পদ মুকলি কৰি দিয়া হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে আজি সদনৰ মজিয়াত অসম লোকসেৱা আয়োগত 1,208টা খালী পদ আৰু অন্যান্য বিভাগসমূহতো আছে বহু খালী পদ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত খালী পদ আছে 10,050টা মাধ্যমিক শিক্ষা সঞ্চালকালয়ত আছে 9,717টা পদ অসম অভিযন্তা সেৱাত আছে 343টা পদ বহু পদ ৰাজ্য চৰকাৰ বিভিন্ন বিভাগসমূহত এতিয়াও খালী আছে সকলো পদ পূৰণৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে চিকিৎসা বিজ্ঞানত স্বাস্থ্য নিযুক্তিত 490টাকৈ পদ পূৰণৰ চেষ্টা ৰাজ্যিক পৰ্যায়ৰ আৰক্ষীৰ নিযুক্তিত 6,239টা পদ মুকলি কৰি দিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 2025ৰ জানুৱাৰীলৈকে মুঠ 1,60,556টা চাকৰি নিযুক্তি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে গতিকে আকৌ এতিয়া সাজু হওক পুনৰ 40,000 নিবনুৱাক চাকৰি দিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 10 অক্টোবৰত পুনৰ চাকৰি ল'বৰ বাবে সাজু হওক এতিয়া ৰাজ্যৰ নিবনুৱাসকল শিক্ষাগত অৰ্হতা সম্পন্ন চাকৰিৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীসকলৰ বাবে ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল 1 লাখ নিবনুৱাক প্ৰথম অৱস্থাত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু সেই প্ৰতিশ্ৰুতিৰ পিছতে এতিয়া পুনৰ 1,60,000ৰো অধিক যুৱক যুৱতীক চাকৰি দিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু সেই ভাল খবৰটোৰ পিছতে পুনৰ এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে আগন্তুক 10 অক্টোবৰত পুনৰ হাজাৰ নিবনুৱাক চাকৰি দিয়া হ'ব ৰাজ্য চৰকাৰ বিভিন্ন বিভাগসমূহত চাকৰি দিয়া হ'ব আৰু আজি সদনৰ মজিয়াতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাকৰি নিযুক্তিক লৈ এই বৃহৎ ঘোষণা কৰিছে আৰু আমাৰ হাতত মন্তব্য আছে সদনৰ মজিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে চাকৰি সন্দৰ্ভত ভাষণ প্ৰদান কৰিছিল আমি সেই মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম চৰকাৰী চাকৰি 1 লাখৰ প্ৰতিশ্ৰুতি আছিল আজি আমি 1,60,000 10 অক্টোবৰ তাৰিখে আৰু 40,000ক নিযুক্তি দি আমি 1,60,000 চাকৰিৰে আমি নতুন সংকল্পৰে আমি নিৰ্বাচনলৈকে গুচি যাম অধ্যক্ষ মহোদয় আজি চাহ বাগিচাৰ শ্ৰমিকক হোৱাট ইজ আৱাৰ কন্ট্ৰিবিউশন প্ৰথমবাৰৰ বাবে এইবাৰ 10 অক্টোবৰত চাকৰি পাব তাত 3% চাকৰি টি গাৰ্ডেনৰ ল'ৰা ছোৱালী পাব চৰকাৰী চাকৰি 1 লাখৰ প্ৰতিশ্ৰুতি আছিল আজি আমি 1,60,000 10 অক্টোবৰ তাৰিখে আৰু 40,000ক নিযুক্তি দি আমি 1,60,000 চাকৰিৰে আমি নতুন সংকল্পৰে আমি নিৰ্বাচনলৈকে গুচি যাম অধ্যক্ষ মহোদয় আজি চাহ বাগিচাৰ শ্ৰমিকক হোৱাট ইজ আৱাৰ কন্ট্ৰিবিউশন প্ৰথমবাৰৰ বাবে এইবাৰ 10 অক্টোবৰত চাকৰি পাব তাত 3% চাকৰি টি গাৰ্ডেনৰ ল'ৰা ছোৱালী পাব চৰকাৰী চাকৰি 1 লাখৰ প্ৰতিশ্ৰুতি আছিল আজি আমি 1,60,000 10 অক্টোবৰ তাৰিখে আৰু 40,000ক নিযুক্তি দি আমি 1,60,000 চাকৰিৰে আমি নতুন সংকল্পৰে আমি নিৰ্বাচনলৈকে গুচি যাম অধ্যক্ষ মহোদয় আজি চাহ বাগিচাৰ শ্ৰমিকক হোৱাট ইজ আৱাৰ কন্ট্ৰিবিউশন প্ৰথমবাৰৰ বাবে এইবাৰ 10 অক্টোবৰত চাকৰি পাব
তাত 3% চাকৰি টি গাৰ্ডেনৰ ল'ৰা ছোৱালী পাব চৰকাৰী চাকৰি 1 লাখৰ প্ৰতিশ্ৰুতি আছিল আজি আমি 1,60,000 10 অক্টোবৰ তাৰিখে আৰু 40,000ক নিযুক্তি দি আমি 1,60,000 চাকৰিৰে আমি নতুন সংকল্পৰে আমি নিৰ্বাচনলৈকে গুচি যাম অধ্যক্ষ মহোদয় আজি চাহ বাগিচাৰ শ্ৰমিকক what is our contribution প্ৰথমবাৰৰ বাবে এইবাৰ 10 অক্টোবৰত চাকৰি পাব তাত 3% চাকৰি টি গাৰ্ডেনৰ ল'ৰা ছোৱালী পাব চৰকাৰী চাকৰি 1 লাখৰ প্ৰতিশ্ৰুতি আছিল আজি আমি 1,60,000 10 অক্টোবৰ তাৰিখে আৰু 40,000ক নিযুক্তি দি আমি 1,60,000 চাকৰিৰে আমি নতুন সংকল্পৰে আমি নিৰ্বাচনলৈকে গুচি যাম অধ্যক্ষ মহোদয় আজি চাহ বাগিচাৰ শ্ৰমিকক what is our contribution প্ৰথমবাৰৰ বাবে এইবাৰ 10 অক্টোবৰত চাকৰি পাব তাত 3% চাকৰি টি গাৰ্ডেনৰ ল'ৰা ছোৱালী পাব চৰকাৰী চাকৰি 1 লাখৰ প্ৰতিশ্ৰুতি আছিল আজি আমি 1,60,000 10 অক্টোবৰ তাৰিখে আৰু 40,000ক নিযুক্তি দি আমি 1,60,000 চাকৰিৰে আমি নতুন সংকল্পৰে আমি নিৰ্বাচনলৈকে গুচি যাম অধ্যক্ষ মহোদয় আজি চাহ বাগিচাৰ শ্ৰমিকক what is our contribution প্ৰথমবাৰৰ বাবে এইবাৰ 10 অক্টোবৰত চাকৰি পাব তাত 3% চাকৰি টি গাৰ্ডেনৰ ল'ৰা ছোৱালী পাব চৰকাৰী চাকৰি 1 লাখৰ প্ৰতিশ্ৰুতি আছিল আজি আমি 1,60,000 10 অক্টোবৰ তাৰিখে আৰু 40,000ক নিযুক্তি দি আমি 1,60,000 চাকৰিৰে আমি নতুন সংকল্পৰে আমি নিৰ্বাচনলৈকে গুচি যাম অধ্যক্ষ মহোদয় আজি চাহ বাগিচাৰ শ্ৰমিকক what is our contribution প্ৰথমবাৰৰ বাবে এইবাৰ 10 অক্টোবৰত চাকৰি পাব তাত 3% চাকৰি টি গাৰ্ডেনৰ ল'ৰা ছোৱালী পাব